নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যিখিনি গ্ৰেড 4 পোষ্ট আছে তো সেই গ্ৰেড 4 পোষ্টখিনিৰ অমাৰ্কশিট ডাউনলোড সম্পৰ্কে এখন নোটিছ প্ৰকাশ কৰি দিলে। তো কি লিখা আছে এই নোটিছখনত আমি ভিডিঅ'টোত সবিশেষ সকলোখিনি আলোচনা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল এইখন হৈছে অফিচিয়েল নোটিছখন। তো ইয়াতে আপোনালোকে দেখা পাইছে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট। তো ডেটটো চাব পাৰে 11 নৱেম্বৰ 2024, অৰ্থাৎ যোৱাকালি ইস্যু কৰিছিল এই নোটিছখন আৰু আজি অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰি দিলে। তো ইয়াতে লিখা আছে দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল দ্য কেণ্ডিডেট হু হেড এপিয়াৰ ইন দ্য Assam Direct Recruitment Examinations held on 27 October 2024 for Class 4 post. তো যিখিনি আপোনালোকৰ গ্ৰেড 4ৰ পোষ্ট, তো সেই এক্সামটো আপোনালোকৰ 27 অক্টোবৰ তাৰিখে অনুষ্ঠিত হৈ গৈছে। যিখিনি আপোনালোকৰ HSLC লগতে HSLC লগতে ITI বিচৰা পোষ্টখিনি আৰু যিখিনি মাথো 8 পাছ, তো এই পদখিনিৰ 27 অক্টোবৰ তাৰিখে আপোনালোকৰ এক্সামখিনি অনুষ্ঠিত হৈ গৈছিল। তো সেই এক্সামৰ আপোনালোকৰ যিটো অমাৰ্কশিট, ঠিক আছে, তো ইয়াতে লিখিছে ডাউনলোডিং অফ সফট কপি অফ অমাৰ এনসাৰ শিট। তো আপোনালোকে এনসাৰ শিটখিনি ডাউনলোড কৰিব পাৰিব। তো ইয়াতে ডেটটো দি দিছে 13 নৱেম্বৰ 2024 পৰা 30 নৱেম্বৰ 2024 লৈকে আপোনালোকৰ ইয়াতে এই লিংকটো এক্টিভ থাকিব বা এভেইলেবল থাকিব। তো ইয়াতে ডেটটো আপোনালোকে চাব পাৰে 13 তাৰিখ, অৰ্থাৎ অহাকালিৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো ইয়াতে 11:30 পৰা আপোনালোকক লিংকটো এক্টিভ কৰি দিব। তো দুটা ৱেবছাইট দিয়া হৈছে আপোনালোকৰ এনসাৰ শিটখিনি ডাউনলোড কৰিবৰ কাৰণে। তো চাব পাৰে আপোনালোকে www.site.sebaonline.org নাইবা আপোনালোকে www.assam.gov.in। তো এই দুটা ৱেবছাইট যোগে আপোনালোকে এনসাৰ শিটখিনি ডাউনলোড কৰিব পাৰিব। আৰু অমাৰ্কশিটসমূহ ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে এটা পে'মেণ্ট কৰিব লাগিব 50 rupees। তো এইটো কেনেকৈ পে'মেণ্ট কৰিব সেইটো আমি নেক্সট এটা ভিডিঅ'ত আপোনালোকক জনাই দিম। তো ইয়াতে আপোনালোকে লগইন হ'বলৈ হ'লে যিটো আপোনালোকৰ ইউজাৰ নেম অৰ্থাৎ এপ্লিকেশ্যন নম্বৰ সেইটো বহুৱাই দিব। তাৰপিছত যিটো পাছৱৰ্ড আপোনালোকে বহুৱাই দিছিল, তো সেই পাছৱৰ্ডটো তাত বহুৱাই ছাবমিট কৰি দিব, দি আপোনালোকে অমাৰ্কশিটখিনি ডাউনলোড কৰিব পাৰিব। আৰু কেনেকৈ ডাউনলোড কৰিব তো আপোনালোকক মই নেক্সট এটা ভিডিঅ' বনাই জনাই দিম, গতিকে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু বহুতে হয়তো কমেণ্ট কৰিব পাৰে যিখিনি এনসাৰ কি সেইখিনি কেতিয়া মানে মুকলি কৰি দিব। তো তেনে ক্ষেত্ৰত আপোনালোকক জনাও যে যিখিনি গ্ৰেড 3 পোষ্ট আছিল, তো সেই পদখিনিতো প্ৰথমতে অমাৰ্কশিটখিনি দি দিছিল, তাৰ পিছত এনসাৰ কিখিনি মুকলি কৰি দিছিল এদিন পিছতে। তো তেনেকুৱা ক্ষেত্ৰত যদি আমি চাওঁ, যিহেতু আপোনালোকৰ অহাকালি 13 তাৰিখে ইয়াৰে যিখন অমাৰ্কশিট তো আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো তাৰে পিছতে অৰ্থাৎ আপোনালোকৰ 14 তাৰিখ মানে হয়তো আপোনালোকৰ ইয়াৰে এনসাৰ কিখিনিও মুকলি কৰি দিব পাৰে। তো যেতিয়া আপোনালোকৰ কাৰণে এনসাৰ কিখিনি মুকলি কৰি দিব, তেতিয়া আপোনালোকৰ কাৰণে পুনৰ ভিডিঅ' বনাই জনাই দিম। গতিকে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।